ড্ৰাগছৰ আজি সজাগতা সভা অনুষ্ঠিত কৰিছে লিডু ৰ'ডগাঁও স্থিত প্ৰাথমিক বিদ্যালয় আৰু ত্ৰিবেণী সংঘৰ উদ্যোগত ৰ'ডগাঁও চিপেগাঁও আৰু কলপৰা গাঁৱৰ ৰাইজৰ সহযোগত আজি এই সভা ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে সজাগতা সভা। আৰু এই ড্ৰাগছৰ যিটো আচলতে মাৰাত্মক যি দ্ৰব্য, এই দ্ৰব্য আচলতে সেৱন কৰি আজি উঠি অহা প্ৰজন্ম আজি ধ্বংসৰ দিশে গতি কৰিছে। এই ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন সচেতন মহলেই হওক বা সাংবাদিকসকলেই হওক বা অন্যান্য যিসকল সচেতন ব্যক্তি দল সংগঠন সদায় এই প্ৰতিবাদ জনাই আহিছে। তাৰ সত্ত্বেও কিন্তু এই ড্ৰাগছৰ যি অবাধ আৰু যি মুক্ত বেহা, এই কিন্তু আচলতে আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন হৈ পৰিছে। আৰু উঠি অহা প্ৰজন্মক পংগু কৰাৰ যি প্ৰতিযোগিতা, আচলতে এই প্ৰতিযোগিতাৰ লগত জড়িত হৈ থকা নিজৰ ব্যক্তিগত স্বাৰ্থসিদ্ধি পূৰণ কৰা এনে কিছুমান বেপাৰী আছে, যি বেপাৰীসকলক কিন্তু আইনে ৰক্ষণাবেক্ষণ দি আছে। এই পুলিচ প্ৰশাসন আচলতে ধৃতৰাষ্ট্ৰ ভূমিকা গ্ৰহণ কৰিছে। এই পুলিচ প্ৰশাসনৰ যদি সেইসকলৰ যদি মিতিৰালি নাথাকে, তেতিয়াহ'লে এই যি ড্ৰাগছৰ যি অবাধ বিহা চলি আছে মাৰ্ঘেৰিটা সমজিলাত, এই সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে বুলি আমি আশাবাদী। আৰক্ষী আৰু প্ৰশাসনে ইচ্ছা কৰিলে 3 দিনৰ ভিতৰত সম্পূৰ্ণৰূপে মাৰ্ঘেৰিটা জিলাৰ সমজিলাৰ পৰাই ড্ৰাগছ মুক্ত কৰিব পাৰে। আৰু যিসকল দুষ্ট চক্ৰ, এই দুষ্ট চক্ৰসকলক দৃষ্টান্তমূলক শাস্তি যিটো তেখেতসকলে দিব পৰা নাই, তাৰ বাবে সেইসকল কিন্তু উৎসাহিত হৈছে। আৰু উৎসাহিতৰ ফলত কিন্তু সেই ড্ৰাগছ বেপাৰীসকলে আজি নিজৰ স্বাৰ্থসিদ্ধি পূৰ কৰিবলৈ কিন্তু উঠি অহা প্ৰজন্মক ধ্বংসৰ দিশে তেখেতসকলে তিল তিলকৈ লৈ গৈছে। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ, চৰকাৰখনৰ দায়িত্ব আছে, সচেতন সমাজৰ দায়িত্ব আছে, প্ৰত্যেকটো নাগৰিকৰে দায়িত্ব আছে, সকলোৰে দায়িত্ব আছে। এইটো কাৰণে দায়িত্ব আছে যিহেতু এই ড্ৰাগছৰ যি সেৱন, এই সেৱনৰ পিছত আচলতে যি ধৰণে মানসিকভাৱে পংগু হৈ পৰে, শাৰীৰিকভাৱে পংগুত্ব জীৱন যাপন কৰিবলগীয়া হয়। আৰু আমি দেখা পাইছোঁ যে বিভিন্ন ড্ৰাগছ আসক্ত যুৱক আত্মহত্যাৰ দৰে পথ বাছি লোৱা উদাহৰণ মাৰ্ঘেৰিটা সমজিলাতে আছে। গতিকে এই যি ড্ৰাগছৰ অবাধ বেহা, এই ড্ৰাগছৰ যি অবৈধ যি প্ৰচলন, এই সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰ আৰু প্ৰশাসনক আমি দাবী উত্থাপন জনাইছোঁ। আজি লিডু ৰ'ডগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ত্ৰিবেণী সংঘৰ সৌজন্যত এখন ড্ৰাগছৰ সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আৰু এই ড্ৰাগছৰ সভা যি সজাগতা সভা অনুষ্ঠিত কৰাৰ মূলতে হৈছে যে ড্ৰাগছৰ যি প্ৰকোপ বা ড্ৰাগছৰ যি ভয়াৱহতা ক্ৰমান্বয়ে সমাজ ব্যৱস্থাত বৃদ্ধি হ'বলৈ ধৰিছে। গতিকে জনসাধাৰণক সচেতন কৰাৰ লগতে এই উঠি অহাৰ প্ৰজন্মক যাতে আমি ৰক্ষা কৰিব পাৰোঁ, ড্ৰাগছৰ কবলতাৰ পৰা যাতে তেওঁলোকক আঁতৰাই আনিব পাৰোঁ, এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ বাবেই এনে সজাগতা সভাখনি অনুষ্ঠিত কৰা হৈছে। এতিয়া সজাগ হ'বলৈ কাৰণে আপুনি যদি কয়, মানে এতিয়া সজাগ হ'বলৈ কাৰণে এতিয়া আমাৰ যেনেকৈ এতিয়া আজি যেনেকৈ সজাগতা সভা অনুষ্ঠিত কৰিছে তেনেকৈ কৰিব পাৰি। আৰু সজাগতা সভা গাঁৱে গাঁৱে আমি অনুষ্ঠিত কৰিব পাৰি। আৰু মই ভাবোঁ এই ইণ্টাৰনেট এতিয়া আমাৰ ইয়াত ইণ্টাৰনেটৰ খুব প্ৰচলন হৈ আছে, ইণ্টাৰনেটতো আমি এইটো মেছেজ শ্বেয়াৰ কৰিব পাৰি। স্কুলত মই ভাবোঁ স্কুল, কলেজ আৰু শিক্ষা অনুষ্ঠান যি আছে, শিক্ষা অনুষ্ঠানত আৰু য'ত মানে আমি এইবোৰ মেটেৰিয়েলছ যিখিনি আমি দিব পাৰোঁ, য'ত মানে আমি সজাগ কৰিব পাৰোঁ, তেনেকৈ প্ৰতিটো অনুষ্ঠান, প্ৰতিটো শিক্ষা অনুষ্ঠান তাতে আমি যাতে সজাগতা কৰোঁ, তাৰ কাৰণে স্পেচিয়েল ক্লাছেছ বা এটলিষ্ট স্পেচিয়েল স্পীচ এটা থাকিব লাগে। এবাৰ কেনেকৈ ড্ৰাগছটো কি হয়, ড্ৰাগছ কেনেকৈ মানুহৰ জীৱনটো নষ্ট কৰিব পাৰে, আৰু ড্ৰাগছ যদি সেৱন কৰে বা ড্ৰাগছ যদি আমি ইউজ কৰোঁ বা ড্ৰাগছৰ পজিশ্যন যদি হয়, তেনে আইনতে আমাৰ কি উপায় আছে, আইনতে কি হ'ব, মোৰ কি শাস্তি আছে, এইখিনি কনচিকুৱেঞ্চখিনি জানিলে মই ভাবোঁ আৰু এইখিনি প্ৰচিডিউৰ ফ'ল' কৰিলে আমাৰ নিশ্চয় ড্ৰাগছৰ যোনটো মিনেছ আছে এইটো কমি যাব। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।